নমস্কাৰ, মই ভদ্ৰ। মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে জানেই মই কৃষি ক্ষেত্ৰৰ লগত যথেষ্ট জড়িত, গতিকে মই আজি আপোনালোকক দেখাম এটা এক্সপেঞ্চিভ গছৰ পুলি। অকল দেখুৱাই নহয়, লগতে ৰুইও দেখাম। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সেইখিনি পুলিয়ে হৈছে এইখিনি। নিশ্চয় আপোনালোকে চিনিব পাৰিছে এয়া কি পুলি হয়। এইখিনি হৈছে হাঁচি গছৰ পুলি। দেখিব পাৰিছে আপোনালোকে। বহু ক্ৰিয়েটাৰে হাঁচি গছৰ ওপৰত বহুতো ভিডিঅ' বনালে। ময়ো ভাবিলোঁ মোৰ ওচৰতো যিহেতু হাঁচি গছৰ পুলি আছে, গতিকে ময়ো এটা ভিডিঅ' বনাই দিওঁ। এয়া আপোনালোকে দেখিব পাৰিছে 2 ফুটীয়া তেলী হাঁচি। আৰু আপোনালোকে হয়তো জানে হাঁচি খেতি এটা বহুত লাভজনক খেতি হয়। বহু কৃষকে এই খেতি কৰি কম মাটিতে গছ পুলি ৰুই যথেষ্ট স্বাৱলম্বী হৈছে। ব'লক এতিয়া মই পুলিটো কেনেধৰণে প্লান্টেশ্যন কৰোঁ তাক আপোনালোকক এতিয়া দেখাওঁ। ব'লক, পুলিটো আপোনালোকে ৰখা জেগাৰ পৰা লাহেকৈ উঠাব, যাতে শিপাখিনি ছিগি নাযায়, পুলিটোৱে যাতে কষ্ট নাপায়। এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে যেতিয়া আপোনালোকে পুলিকেইটা প্লেণ্টেশ্যন কৰিবলৈ নিব, তেতিয়া পুলিকেইটা খুব সাৱধানেৰে নিব, নহ'লে মৰি যোৱাৰ চান্স থাকে। লাহেকৈ মাটিত ৰাখি থ'ব, যাতে কষ্ট নাপায় পুলিটোৱে। এনেধৰণে ওচৰত থকা অলপ বনবোৰ চাফা কৰি ল'ব, যাতে পুলিটো অক্সিজেনটো ভালকৈ ল'বলৈ সুবিধা পায়। যেতিয়া বোলে আপোনালোকে গাঁতটো খান্দিব পুলিটো ৰুবৰ বাবে, তেতিয়া গাঁতটো অলপ এই পুলিটোৰ ইয়াত থকা ঠুংটোতকৈ অলপ ডাঙৰকৈ খান্দিব। তেতিয়া ছাইডে মাটিটো অলপ কোমল হৈ থাকে আৰু ভাৰ্মি কম্পষ্ট কিবাকিবি দিবলৈ অলপ সুবিধা হয়, আৰু পুলিটোৰ গ্ৰ'থটো ভাল হয়। আৰু এতিয়া মই পেকেজটো ফালি লওঁ পুলিটো ৰুবৰ বাবে। মই এতিয়া এখন হাতে কেমেৰা ধৰিছোঁ, এখন হাতে ফালিবলৈ অলপ ডিষ্টাৰ্ব হৈছে। আপোনালোকে ভালদৰে কৰিব। মই এতিয়া জাষ্ট আপোনালোকক দেখাইছোঁহে। পুলিটো অকল ৰুলেই নহ'ব, ভালদৰে প্ৰতিপালনো কৰিব লাগিব। আৰু ৰুওঁতে আপোনালোকে গোটেইটো এনেকৈ তললৈ সোমাই নিদিব। মাটিৰ যিটো ঠুং, এই মাটি লেভেলত অলপ পুতি দিব, অলপ মানে বৰ বেছি পুতি নিদিব, মুঠতে সমানতে ৰাখি থৈ দিব। আৰু এতিয়া ইয়াত এনেকৈ সাৰ জাবৰ দি দিব, কিবাকিবি গোবৰ। যিহেতু মই এতিয়া গোবৰ বৰ্তমান ষ্টকত নাই, সেইবাবে মই এতিয়া বৰ্তমান এনেকৈ দি থৈ দিছোঁ। বাকী পুলিখিনি মই ভালকৈ দিছোঁ বাৰু। ইয়াত দিব ভাৰ্মি কম্পষ্ট, গোবৰ সাৰ, তাৰপিছত এনেকৈ মাটি দি পিনি ৰুই দিব। তাৰপৰা আমি এনেকৈ খেৰৰ জাবৰ এনেকৈ দি দিব পাৰোঁ। হাঁচি গছৰ গুণাগুণ কি সেয়া হয়তো মই আপোনালোকক নতুনকৈ ক'বলৈ প্ৰয়োজন নাই। আপোনালোকে নিশ্চয় জানে এই গছৰ গুণাগুণ কি। এই গছৰ গুণাগুণ বহু বেছি। এই গছৰ পৰা দামী দামী পাৰফিউম বনোৱা হয়। আমাৰ যিসকল মুছলমান ভাই লোক আছে, তেখেতলোকৰ কিছুমান এনেকুৱা আগৰ ব্যৱহাৰ কৰে। আমাৰ যেনেকৈ ধূপ জ্বলায় ন, এনেকুৱা ধৰণৰ কিছুমান এটা ধোঁৱা লয় সিহঁতে, এনেকৈ সেইটো বস্তু বনোৱা হয়। আমাৰ অসমত এজনেই মানুহ আছিল
যিজনে নেকি সাঁচি গছৰ সৎব্যৱহাৰ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই সাঁচি গছৰ পৰা নিজ হাতেৰে পুথি নিৰ্মাণ কৰি বৈষ্ণৱ ধৰ্ম কাহিনী আৰু ধৰ্মীয় শিক্ষা লিপিবদ্ধ কৰিছিল এই সাঁচি গছৰ পৰা নিৰ্মাণ কৰা পুথিতেই। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকওঁ, আগন্তুক ময়ো যাতে এনেধৰণৰ ভিডিঅ' বনাই থাকিবলৈ অলপ মনত সকাহ পাওঁ, তাৰ বাবে আপোনালোকে ছাপোৰ্ট কৰিব মোক। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিলে, ময়ো কিবা এটা শিকাব পাৰিলোঁ। যদি কিবা এটা জানিছোঁ, যদি ভিডিঅ'টো ভাল পাইছে, ভদ্ৰভূঞা ক্ৰিয়েশ্যন চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি থৈ যাব। ধন্যবাদ।